নামটো জমিউদ্দিন আলী। তেওঁ আজি আমাৰ বগীদল পাঁচআলিত এখন সাপ্তাহিক বজাৰ শুকুৰবাৰ দিনাখন লাগে। তেওঁ সেই তামোল পাণৰ ব্যৱসায় কৰে, সেই উদ্দেশ্যে তেওঁ বজাৰলৈ আহিছিলে আৰু এক্সিডেণ্টটো বগীদল পাঁচআলিতে হৈছে। আৰু আমি ঘৰৰ পৰা খবৰ অনুসৰি গম পালো যে তেওঁ এই নাজিৰা দিশৰ পৰা জয়সাগৰ দিশে এখন জাম পাই আহিছিলে আৰু তেওঁ ৰাস্তাটো পাৰ হ'ব লওঁতেই এক্সিডেণ্টটো হৈছে বুলি আমি শুনিবলৈ পাইছো। হয়, তেওঁ জেগাতে স্পট। আজি তাৰ কাৰণে হৈ গ'ল আৰু পিছৰ যিটো পৰ্যায়ত আমাৰ আছে উঠি অহা প্ৰজন্মখিনিৰ কাৰণে কণ সৰু সৰু ল'ৰা ছোৱালী গোটেইবিলাক আমাৰ স্কুললৈ আহে। ইয়াত 4খনকৈ স্কুল আছে। আমাৰ পুৰা ৰাইজে আমি পুৰা অভিযোগ দিছোঁ আৰু এই স্পীড ব্ৰেকাৰ পুৰা লাগেই আমাক। আমাৰ মাননীয় শিৱসাগৰ DC মহোদয়ক আমি এটা অনুৰোধ কৰিছোঁ, এইডোখৰ জেগা এনেকুৱা এটা মানে বিপদজনক জেগা। বগীদল পাঁচআলি, এইফালে তোমাৰ নাজিৰা, এইফালে শিৱসাগৰ, এইফালে ভকত গাঁও, এইফালে আমাৰ হালোৱা এইটো বেজগাঁও, এইফালে মেটেকা পথাৰ। এই জেগাডোখৰত গাড়ীবিলাক যিটো বেগেৰে চলায়, ইয়াত এতিয়া যদি এটা স্পীড ব্ৰেকাৰ নহয়, মানে এইটো যিটো ঘটনা আমি বৰ্তমান দেখিলোঁ আৰু ভৱিষ্যত আৰু হোৱা মানে সম্ভাৱনা আছে। সেইকাৰণে আমাৰ DC মহোদয়ক আমি এটা অনুৰোধ কৰিছোঁ যাতে অতি পলমে ইয়াতে এটা মানে স্পীড ব্ৰেকাৰ দিয়াৰ ব্যৱস্থা কৰে যেন আমি তাকে আমি এই ৰাইজে আশা কৰিছোঁ।